নমস্কাৰ, ভালে আছে নিশ্চয়। আপুনি জানেনে অসম চৰকাৰৰ আৰপি 17ত এটা ডাঙৰ দৰমহা বিসংগতি ধৰা পৰিছে। যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবা অসম চৰকাৰৰ এজন কৰ্মচাৰী যিসকল 2010 বা 17 চনৰ পাছত এপইণ্টমেণ্ট লাভ কৰিছে, তেওঁলোকে এই ভিডিঅ'টো চাব পাৰে বা আপোনালোকে তেওঁলোকলৈ এই ভিডিঅ'টো আগবঢ়াই দিব পাৰে। কাৰণ শুদ্ধ আৰপি আৰু শুদ্ধ দৰমহা গাঁথনি সকলোৰে কাম্য। এতিয়া মোৰ পৰিচয়টো দি লওঁ। মই অসম চৰকাৰৰে 10 বছৰৰ ওপৰৰ অভিজ্ঞতা প্ৰাপ্ত এজন প্ৰাক্তন স্নাতক বিজ্ঞান শিক্ষক। বৰ্তমান মই আসাম অডিট চাৰ্ভিচৰ এজন কেডাৰ আৰু লগতে এখন ডিষ্ট্ৰিক্ট লেভেল ষ্টেণ্ডিং কমিটি অফ পে ফিক্সেশ্যনৰো মেম্বাৰ। লগতে ইয়াতে মই এটা মোৰ ডিছক্লেইমাৰ দি লওঁ। ইয়াত যিবোৰ মোৰ মতামত আগবঢ়াম এইবোৰ মোৰ সম্পূৰ্ণ পাৰ্চনেল আৰু এইটোৱে মোৰ বুজাব এইটোৱে ফাইনেন্স ডিপাৰ্টমেণ্ট বা ডিষ্ট্ৰিক্ট ষ্টেণ্ডিং কমিটি অফ পে ফিক্সেশ্যন ৰিকমেণ্ডেশ্যন নুবুজায়। আগৰ ভিডিঅ'টোত 17 চনৰ পাছত এপইণ্টমেণ্ট পোৱা স্নাতক শিক্ষকসকলৰ দৰমহা বিসংগতি বিষয়টো বিশ্লেষণ কৰিবলৈ যত্ন কৰিছিলোঁ আৰু তাতে মই দুটা প্ৰশ্ন উপস্থাপন কৰিছিলোঁ। 1 নম্বৰ, এই দৰমহা বিসংগতি দূৰ কৰা সম্ভৱনে? 2 নম্বৰ, এই দৰমহা বৈষম্য কেৱল স্নাতক শিক্ষকৰ লগত নে? প্ৰথমটো প্ৰশ্নৰ উত্তৰ পাছলৈ ৰাখি এই ভিডিঅ'টোত দ্বিতীয়টো প্ৰশ্নৰ উত্তৰহে দিবলৈ ওলাইছোঁ। ইয়াত মই বিশ্লেষণৰ বাবে বিভিন্ন চাৰ্ট উপস্থাপন কৰিম। আশা কৰিম আপোনালোকে ভালকৈ মন দি শুনি বুজিবলৈ চেষ্টা কৰে আৰু যদি এবাৰত বুজি নাপায় তেনেহ'লে পুনৰাই চাব পাৰে। ইয়াৰ যিবোৰ মোৰ শ্লাইড শ্বেয়াৰ কৰিম সেইবোৰ স্ক্ৰীনশ্বট লৈ ৰাখিলে আপোনাৰ পিছত বুজিবলৈ সুবিধা হ'ব। মই আগৰ ভিডিঅ'টোত আৰপি 2010ৰ পাছত 2010 চনৰ 28 জুলাই ওলোৱা এখন চাৰ্কুলাৰ কথা উল্লেখ কৰিছিলোঁ। চাৰ্কুলাৰখনত কি আছিল চাওঁ আহক। ইয়াত এই চাৰ্কুলাৰখনত চাওক 4 ফেব্ৰুৱাৰী 2010 বা তাৰ পাছত এপইণ্টমেণ্ট পোৱা কৰ্মচাৰীসকলৰ বাবে এটা প্ৰাৱধান আনিছিলে আৰু তাৰ যি মেম' নম্বৰ আছিল সেইটো আছিলে FPC 14/2010/7 আৰু 28 জুলাই 2010 চনত ওলাইছিল। সেইখন কি আছিল আমি অকণমান চাবলৈ যত্ন কৰোঁ। ইয়াত 14 ফেব্ৰুৱাৰী 2010 চনত বা তাৰ পাছত এপইণ্টমেণ্ট পোৱা প্ৰি-ৰিভাইজ পে স্কেলৰ বাবে 2006 চনৰ পৰা নতুন ইনিচিয়েল পেমেণ্ট আৰু গ্ৰেড পেৰ কথা উল্লেখ কৰিছিল। ইয়াত টোটেল সৰ্বমুঠ 15টা গ্ৰেড পেৰ বিষয়ে উল্লেখ কৰিছে। একচুৱেলি গ্ৰেড পে আৰু বেছি আছে, কিন্তু ইয়াত যিকেইটা গ্ৰেড পে অলপ চেঞ্জ হৈছিলে সেইখিনি কথাহে মই ইয়াত উল্লেখ কৰিছোঁ। ইয়াত চাওক আপোনালোকে যিসকলৰ 2010 চনৰ আগৰ প্ৰি-ৰিভাইজ স্কেলটো আছিলে 2450 পৰা 3670 তেওঁলোকৰ ইনিচিয়েল পেমেণ্টটো 4560 ধৰিছিলে আৰু গ্ৰেড পেটো 1300 টকা ধৰিছিলে। একেদৰে যিসকলৰ প্ৰি-ৰিভাইজ স্কেলটো 2490 পৰা 4120 আছিলে তেওঁলোকৰ PB টো 4640 গ্ৰেড পে 1400, প্ৰি-ৰিভাইজ পে স্কেল 2530 পৰা 4090 ইনিচিয়েল PB 4710 গ্ৰেড পে 1600, 2640 পৰা 4840 ইনিচিয়েল PB 5200 গ্ৰেড পে 1800, 2650 পৰা 4200 লৈকে 5200 পৰা 1900, 2890 পৰা 5725 ইনিচিয়েল PB 5380 গ্ৰেড পে 2000, 3010 পৰা 6075 ইনিচিয়েল PB 5600 পৰা আৰু গ্ৰেড পে 2100, 3130 পৰা 6600 ইনিচিয়েল PB 5830 গ্ৰেড পে 2200 2200, 3370 পৰা 7100 ইনিচিয়েল PB 6270 গ্ৰেড পে 2300, প্ৰি-ৰিভাইজ স্কেল 3490 পৰা 8100 ইনিচিয়েল PB
2006 চনৰ পৰা 6500 পৰা আৰু গেট পে 2500 3580 পৰা 8750 ইনিচিয়েল পিবি 6660 টকাৰ পৰা আৰু গেট পেটো 2800 এইদৰে কিছুমান আমাৰ প্ৰাৱধান আনিছিলে আমাৰ প্ৰিভাইজ পে স্কেলত আৰপি 2010ত যিটো আছিলে সেইটো মতে আমাৰ 116 পৰা আমাৰ ইনিচিয়েল পেমেন্ট এটা ফিক্স কৰি দিছিলে আৰু ইয়াত আমাৰ টোটেল 15টা গেট পে বিষয়ে উল্লেখ কৰিছে ঠিক আছে ইয়ালৈকে এই যিটো গেট পে চেঞ্জ হৈছিলে মানে গেট পে আনিছিলে সেইটো 116 পৰা 2010 চনৰ 31 ডিচেম্বৰলৈকে ছিলে তাৰ পাছত আমাৰ 1111ত সেই গেট পে সমূহ চেঞ্জ হৈছিলে মানে 1300টো আমাৰ 1500 হৈছিলে 1400টো 1600 হৈছিলে 1600টো 1800 হৈছিলে 1800টো 2000 হৈছিলে 1900টো 2100 হৈছিলে 2000টো 2200 হৈছিলে 2100টো 2400 হৈছিলে 2200টো 2500 হৈছিলে 2300টো 2700 হৈছিলে 2500টো 3000 হৈছিলে 2800টো 3300 হৈছিলে 4300টো 4300 থাকিলে 4500টো 4500 থাকিলে 5100টো 5100 থাকিলে 5400টো 5400 থাকিলে এতিয়া আমি দেখা পালো যে আমাৰ 13টা ক্ষেত্ৰত আমাৰ 13টা গেট পে ক্ষেত্ৰত আমাৰ কি হল গেট পেটো 2011 চনৰ পৰা চেঞ্জ হৈ থাকিলে এতিয়া আমাৰ ইনিচিয়েল পেটো বিভিন্ন পে স্কেলত আৰপি 2010ৰ আগত যিটো আছিলে পেটো একে থাকিলে কিন্তু গেট পেটো আমাৰ 2011 চনৰ পৰা চেঞ্জ হৈ গ'ল এতিয়া এখন তালিকাত আপোনালোকক অকমান বুজিবলৈ চাগে অসুবিধা হ'ব আমি অকণ বস্তুত কনসাইজ কৰি পেলাইছো ইয়াত আমি চাওঁ এ চাওক 2450ৰ পৰা 3670টো গেট পেটো 1500 হৈ গৈছিলে আৰু 16 চনৰ পৰা এইটো আমাৰ ইনিচিয়েল পেমেন্টটো 4560 তেনেকে বিভিন্ন প্ৰিভাইজ স্কেলৰ কাৰণে আমাৰ ইনিচিয়েল পেমেন্টটো আমাৰ চেঞ্জ হৈ গৈছিল ইয়াত আমাৰ যিখিনি কালাৰিং দেখাইছো দেখিছেনে এই কালাৰিং খিনিতে আমাৰ অকমান খেলিমেলি হৈ আছিলে ঠিক আছে এতিয়া এই কালাৰিং খিনিৰ পৰা খেলিমেলি হৈছিলে মানে আমাৰ ইয়াত গেট পে খিনি আমি 11 চনৰ পৰা আমি যদিও দেখাইছো কিন্তু পেমেন্টটো আমাৰ এইখিনি যিখিনি আছে এইখিনি 6 চনৰ পৰাই আমাৰ এপ্লিকেবল হৈছিলে আৰু হেতু মতে আমাৰ ইনক্ৰিমেন্টটো 3% ইনক্ৰিমেন্টটো হৈ গৈ আছিলে এতিয়া আমি চাওঁ আমাৰ যেতিয়া পেমেন্ট হিচাপে আমাৰ কিছুমান পেমেন্টত ভাগ কৰিলে আমাৰ টোটেল 5টা পেমেন্ট ভাগ কৰিছিলে তাৰে গেট পে 1500 1600 1800 এইকেইটা আমাৰ পেমেন্ট 1ত আনিলে আৰু তাত আমাৰ পেমেন্টটো 4560 পৰা 15000 লৈকে আনিছিলে তেনেকে গেট পে 1800 পৰা আমাৰ 3300 লৈকে 3300 লৈকে যিখিনি গেট পে আছিলে তাৰ পেমেন্ট টুত ভৰালে সেইখিনি 5200 পৰা 20200 লৈকে আকৌ পেমেন্ট থ্ৰীত আমাৰ 4300 পৰা 5100 লৈকে ভৰাইছিলে তাৰ ইনিচিয়েল পেমেন্টটো আমাৰ 8000 পৰা 25000 লৈকে পেমেন্ট 4টো তেনেকে গেট পে 5400 তাৰ ওপৰখিনি কাৰণে আনিছিলে আৰু 12000 পৰা 40000 লৈকে আছিলে আৰু পেমেন্ট 5টো আমাৰ গেট পে 8700 বা তাৰ ওপৰলৈকে আনিছিলে এইখিনি 26000 পৰা 45000 লৈকে কৰিছিলে এনেকে আমাৰ কিছুমান পেমেন্টত ভাগ কৰি দিছিলে অলপ নিশ্চয় বুজি পাইছে ইয়ালৈকে এতিয়া আমাৰ আসল খেলিমেলিখিনি কি হল আমি চাওঁ আহক এতিয়া আমি চাওঁ যেতিয়া আমাৰ ইনিচিয়েল পেমেন্টখিনি ধৰি দিছিলে আমাৰ টোটেল খেলিমেলি আমাৰ 8টা গেট পে ক্ষেত্ৰত হ'ল বাকিখিনি ক্ষেত্ৰত আমাৰ খেলিমেলিটো নহল 8টা গেট পে ক্ষেত্ৰত আমাৰ খেলিমেলিটো হ'ল 1600 1800 2200
2400, 2500, 2700, 3000, 3300। এই যিটো আমি 3300 সেইটো স্নাতক শিক্ষকৰ গ্ৰেড পে আছিলে, সেইটো আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। এতিয়া বাকীকেইটাৰ ক্ষেত্ৰতো আমাৰ সেইটো যে খেলিমেলি হ'ল, আমি ইয়াত উপস্থাপন কৰিবলৈ ওলাইছো। এতিয়া কি কৰিলে, নিয়মমতে যিসকলৰ গ্ৰেড পে 1600 আছিলে, তেওঁলোকৰ ইনিচিয়েল পেমেণ্ট আমাৰ 17 চনত ফিক্সেশ্যন কৰোঁতে আমাৰ 4640 পৰা ধৰিব লাগিছিলে। কিন্তু তেওঁলোকে 17 চনত 4560 পৰা ধৰিলে। আকৌ 1800 গ্ৰেড পে খিনিৰ কাৰণে ইনিচিয়েল পেমেণ্টটো আমাৰ 17 চনত ফিক্সেশ্যন কৰোঁতে 4710 পৰা কৰিব লাগিছিলে। কিন্তু 17 চনত কি কৰিলে, 4560 পৰাই কৰিলে। তেনেকে 2200টো যেনেকে 5380 টকাৰ পেমেণ্টত ষ্টাৰ্ট হ'ব লাগিছিলে, 2400টো 5600 ষ্টাৰ্ট হ'ব লাগিছিলে, 2500টো 5830ত ষ্টাৰ্ট হ'ব লাগিছিলে, 2800টো 6270 টকাত ষ্টাৰ্ট হ'ব লাগিছিলে, 3000টো 6500 টকাত ষ্টাৰ্ট হ'ব লাগিছিলে, 3300টো 6680 টকাত ষ্টাৰ্ট হ'ব লাগিছিলে। কিন্তু আটাইকেইটাতে আমাৰ ইনিচিয়েল পেমেণ্টটো অলপ ভুলকে ধৰি 17 চনত ফিক্সেশ্যনটো কৰি পেলালে। এতিয়া 17 চনত ফিক্সেশ্যনটো কৰাৰ পাছত কি হ'ল চাওঁ আহক। এতিয়া আপোনালোকে চাওক, ইয়াত মই এই হালধীয়া ঘৰটো দেখিছেনে? ইয়াত মই 1600 গ্ৰেড পেড 17 চনৰ আগত এপইণ্টমেণ্ট হোৱাসকলৰ ইনিচিয়েল পেমেণ্ট কি ধৰিব আৰু 17 চনৰ পাছত ইনিচিয়েল পেমেণ্ট কি ধৰিব সেইটো মই দেখাবলৈ যত্ন কৰিছো। এতিয়া যিসকলৰ এপইণ্টমেণ্ট 17/3/2017 চনৰ আগত হৈছিলে, মানে এই চনটোতে এই ডেটটোতে আমাৰ RP 17 এপ্লিকেবল হৈছিলে। সেইকাৰণে তাৰ যিসকল আগত এপইণ্টমেণ্ট হৈছিলে, তেওঁলোকৰ ইনিচিয়েল পেমেণ্টটো যেহেতু 4640 টকাত ধৰি পেলাইছিলে, সেইকাৰণে আৰু 4640 টকাত পেমেণ্টটো ধৰি হৈছিলে গ্ৰেড পে 1600 আৰু টোটেল বিপিটো 6240 টকাত। তাত আমাৰ ফিক্সেশ্যন কৰোঁতে আমাৰ PB আহি গ'ল 12400, গ্ৰেড পে আহি গ'ল 4200 আৰু টোটেল বিপি হৈ গ'ল 16690 টকা। আনহাতে যিসকলৰ 17/3/17 বা তাৰ পাছত এপইণ্টমেণ্ট হৈছিলে, তেওঁলোকৰ কাৰণে কিন্তু ইনিচিয়েল পেমেণ্টটো 4560 ওপৰত ফিক্স কৰাৰ কাৰণে তেওঁলোকৰ ইনিচিয়েল পেমেণ্টটো 12000তে ধৰিলে, গ্ৰেড পেটো 4200 ধৰিলে আৰু টোটেল বিপিটো 16200 ধৰিলে। অৰ্থাৎ আমাৰ 490 টকাৰ এটা ইনক্ৰিমেণ্টৰ এটা পাৰ্থক্য আহি দেখা পালো। মানে এদিনৰ কোনোবাই যদি 17/3/17 আগত এপইণ্টমেণ্ট লৈছিলে, তেওঁলোকে 490 টকা এটা বেছিকে পাব, এদিন পিছত হলে 490 টকা এটা কম পাব। ঠিক আছে। ঠিক তেনেকে আমাৰ 1800 যিখিনি গ্ৰেড পে আছিলে, তেওঁলোকৰ নতুন গ্ৰেড পে 17 চনত 4400 ইনক্ৰিজ কৰিছিলে। তাৰ যিসকলৰ 17/3/17 আগত এপইণ্টমেণ্ট আছিলে, তেওঁলোকৰ ইনিচিয়েল পেমেণ্ট 12500, গ্ৰেড পে 4400 আৰু টোটেল বিপি 16900 লৈ আনিছিলে। আৰু তাৰ পাছৰ খিনিৰ কাৰণে ইনিচিয়েল পেমেণ্ট 12000, গ্ৰেড পে 4400 আৰু টোটেল বিপি 16400। 500 টকা এটা মানে এটা ইনক্ৰিমেণ্টৰ পাৰ্থক্য দেখা পালে। তেনেকে 2200 যিখিনি গ্ৰেড পে আছিলে, তেওঁলোকৰ নতুন গ্ৰেড পে 17 চনত 5600 কৰিছিলে আৰু 17 চনৰ আগত যিসকল এপইণ্টমেণ্ট আছিলে, তেওঁলোকৰ ইনিচিয়েল পেমেণ্টটো 4590 টকা, গ্ৰেড পে 5600 টকা আৰু টোটেল বিপি 20190 টকা হৈছিলে। আৰু তাৰ পাছত 17 চনৰ পিছত এপইণ্টমেণ্ট পোৱাসকলৰ ইনিচিয়েল পেমেণ্ট ধৰি পেলালে 14000, গ্ৰেড পে 5600 আৰু বিপিটো হৈ গ'ল 19600। অৰ্থাৎ 590 টকা এটা ডিফাৰেঞ্চ আহি গ'ল, মানে এটা ইনক্ৰিমেণ্টৰ ডিফাৰেঞ্চ। ঠিক তেনেকে 2400 গ্ৰেড পেটো আমাৰ 6200 হৈছিলে আৰু
17 চনৰ আগৰ এপইণ্টমেণ্ট হোৱাসকলৰ ইনিচিয়েল পে'মেণ্টটো 15,240ত ধৰিছিলে, গ্ৰেড পে 6,200 আৰু বিপিটো 21,440 টকা। কিন্তু 17 চনৰ পাছত এপইণ্টমেণ্ট পোৱাসকলৰ ইনিচিয়েল পে'টো 14,000 ধৰিলে, গ্ৰেড পে'টো 6,200 ধৰিলে আৰু বেচিক পে'টো ধৰিলে 20,200। অৰ্থাৎ 1,240 টকা এটা ডিফাৰেঞ্চ আহি গ'ল। অৰ্থাৎ দুটা ইনক্ৰিমেণ্টৰ ডিফাৰেঞ্চ আহি গ'ল। ঠিক তেনেকৈ 2500 গ্ৰেড পে'টো আমাৰ 6,400লৈ উন্নত হৈছিলে 17 চনত। আৰু 17 চনৰ আগতে এপইণ্টমেণ্ট পোৱাসকলৰ ফিক্স কৰিছিলে 15,900 পে' বেণ্ডত, গ্ৰেড পে' 6,400 আৰু বিপি হৈ গ'ল 22,300। কিন্তু তাৰ পিছত হোৱা এপইণ্টমেণ্টখিনিৰ কাৰণে ইনিচিয়েল পিবি 14,000 ধৰিলে, গ্ৰেড পে' 6,400 ধৰিলে আৰু টোটেল বিপি 20,400 ধৰিলে। অৰ্থাৎ আমাৰ ডিফাৰেঞ্চ আহি গ'ল 1900 টকা এটা। অৰ্থাৎ তিনিটা ইনক্ৰিমেণ্টৰ এটা ডিফাৰেঞ্চ আহি গ'ল। একেদৰে 2700 গ্ৰেড পে'টো 17 চনত 6,800লৈ উন্নীত কৰিছিলে আৰু তাত 17 চনৰ আগৰ এপইণ্টমেণ্ট হোৱাৰ কাৰণে পিবিটো আমাৰ ধৰি ল'লে 17,350, গ্ৰেড পে' 6,800 আৰু টোটেল বিপিটো 24,150। আৰু তাৰ 17 চনৰ পাছত এপইণ্টমেণ্ট পোৱাসকলৰ কাৰণে ইনিচিয়েল পিবিটো ধৰিলে 14,000, গ্ৰেড পে' 6,800, বিপিটো 20,800, অৰ্থাৎ 3,350 টকাৰ এটা ডিফাৰেঞ্চ আহি গ'ল ইনিচিয়েল পে'মেণ্টতে। অৰ্থাৎ 5টা ইনক্ৰিমেণ্টৰ এটা ডিফাৰেঞ্চ আহি গ'ল। একেদৰে 3,000 গ্ৰেড পে'খিনিক 7,600লৈ উন্নীত কৰিছিলে আৰু 17 চনৰ আগত এপইণ্টমেণ্ট পোৱাসকলৰ পে'মেণ্টটো 17,450ৰ পৰা ষ্টাৰ্ট কৰিলে আৰু গ্ৰেড পে'টো 7,600, টোটেল বিপিটো 25,050 টকা। কিন্তু 17 চনৰ পাছত এপইণ্টমেণ্ট পোৱাসকলৰ কাৰণে 14,000 ইনিচিয়েল পিবি, 7,600 গ্ৰেড পে' আৰু বিপিটো ষ্টাৰ্ট হৈ গ'ল 21,600। অৰ্থাৎ 3,450 টকাৰ এটা ডিফাৰেঞ্চ আহি গ'ল। অৰ্থাৎ 5টা ইনক্ৰিমেণ্টৰ ডিফাৰেঞ্চ। একেদৰে যিটো আমি অলৰেডি ডিছকাছ কৰিছিলোঁ স্নাতক শিক্ষকৰ ক্ষেত্ৰত, তেওঁলোকৰ 3,300 গ্ৰেড পে' আছিলে আৰু সেই 3,300 গ্ৰেড পে'টো 8,700লৈ উন্নীত কৰিছিলে 17 চনত। আৰু তাত 17 চনৰ আগত এপইণ্টমেণ্ট পোৱাসকলৰ ইনিচিয়েল পে'মেণ্টটো আমাৰ 18,440 টকা আৰু গ্ৰেড পে'টো 8,700 আৰু বিপিটো 8,140 টকা। আকৌ 17 চনৰ পাছত এপইণ্টমেণ্ট পোৱাসকলৰ ইনিচিয়েল পিবিটো 14,000, গ্ৰেড পে' 8,700 আৰু বিপিটো 22,700 ষ্টাৰ্ট কৰি দিলে। অৰ্থাৎ 4,440 টকাৰ ডিফাৰেঞ্চ এটা আহি গ'ল, মানে 6টা ইনক্ৰিমেণ্টৰ। এতিয়া এইখিনিয়ে হ'ল আমাৰ বুজিবলগীয়া কথাখিনি। কেনেকৈ আমাৰ বিভিন্ন গ্ৰেড পে'ত এনামলিটো হৈ থাকিলে। দেখিলেনে? টোটেল আমাৰ 1, 2, 3, 4, 5, 6, 7, 8টা গ্ৰেড পে'ত আমাৰ এই ডিফাৰেঞ্চটো থাকি গ'ল আৰু এনামলিটো হৈ গ'ল। এতিয়া আপোনালোকে এইখিনি ভালকৈ এনালাইচিছ কৰিলে আপোনালোকে বুজি পাব আমাৰ প্ৰব্লেমটো ক'ত হৈ গ'ল। আৰু যদি আমি ভালকৈ লাগো নিশ্চয় আমাৰ চৰকাৰে আমাক নিশ্চয় দিব। থেংক ইউ। বি হেপী, কিপ স্মাইলিং।